লগতে থাকিব মোমেন্টো আৰু কিতাপৰ টোপোলা আমাৰ আন এগৰাকী কুইজ পৰিচালক ৰবীন্দ্ৰ কুমাৰ দাস ডাঙৰীয়াক সম্বোধনা জনাব পিউ কুইজ ফৰামৰ সদস্যসকলে তেখেতক এখন ফুলাম গামোচা এটি কিতাপৰ টোপোলা আৰু এটি মোমেন্টৰে সম্বোধনা জনাব ভাগ্যশ্ৰী পাঠকে আমি কুইজ প্ৰতিযোগিতাখন চলাই নিবলৈ দীপাংকৰ দাৰ হাতত মাইক্ৰফোনটো তুলি দিছোঁ কুইজ ফৰাম বা নলবাৰী বা আমাৰ নামনি অসমত কি হৈছে কুইজটো এটা উৎসৱ হৈ পৰিছে কুইজ চেলিব্ৰেট কৰে মানুহে এনেকুৱা নহয় যে কুইজটো কেৱল হেৰি কৰে কুইজটো এটা উৎসৱত পৰিণত হৈছে অসমৰ বিভিন্ন ঠাইত হৈছে কিন্তু এইফালে যেন বেছি হৈছে আৰু তাৰ ইংভাগ মানে দাবী কৰিব পাৰে কুইজ ফৰামে সেইকাৰণে এজনে হাত চাপৰি হ'ব লাগে 11 বছৰ এখন কুইজ আয়োজন কৰাটো বহুত ডাঙৰ কথা আচলতে আমি এবাৰ দুবাৰ কৰি আমি শেষ কৰি দিব বাধ্য হওঁ নোৱাৰা হওঁ কিবা হয় যি নহওক বাৰু বহুত ডাঙৰ কথা এটা প্ৰেৰণাদায়ক কথা আৰু আজি আমি যেতিয়া উপস্থিত হৈছিলোঁ প্ৰথমতে স্কুল কুইজৰ ফাইনেলখন দেখা পাইছিলোঁ আজি স্কুল কুইজত এগৰাকী নতুন ব্যক্তিক মই নতুন বুলিয়ে কৈছোঁ আমাৰ মাজত পল্লৱপ্ৰাণ গোস্বামীয়ে তেখেতক থিয় দিবলৈ অনুৰোধ জনাইছোঁ তেখেতৰ কুইজখন আমি দেখা পালোঁ তেখেতলৈ হাত চাপৰি হ'ব লাগে তেখেতৰ কাৰণেও খুব ভাল লাগিল বৰ বেলেগ ধৰণে উপস্থাপন কৰিলে মানে খুব সাৱলীকভাৱে উপস্থাপন বৰ ভাল আৰু কুইজখিনি প্ৰশ্নখিনি এনজয় কৰিলোঁ উপভোগ কৰিলোঁ ধন্যবাদ জনাইছোঁ দাদা আৰু পৰৱৰ্তী সময়লৈ লগ পাই থাকিম তেখেতক ভাল লাগিছে আজি আৰু সময় নষ্ট নকৰোঁ যিহেতু দেৰি হৈছে যিসকল প্ৰতিযোগী আছে কাগজ নিশ্চয় পাইছে ওপৰত দুয়োগৰাকী প্ৰতিযোগীৰ নাম স্পষ্টকৈ লিখিব লাগে কুমাৰ দাস ছাৰ আছে ছাৰক ফাইনেলত পাম আমি দিলীপ বৰা ছাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ছাৰক বাদ দি আমি কুইজত আহিব নোৱাৰোঁ 1967 চনত ছাৰে কুইজ শিকাইছিল কুইজ কৰিছিল আয়োজন কৰিছিল পৰিচালনা কৰিছিল ছাৰৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই বুলি ভাবোঁ আচলতে ছাৰক আমি সকলোৱে গুৰু হিচাপে মানি আহিছোঁ আৰু ছাৰে দেখুৱাই দিয়া বাটেৰে আমি সকলো আগবাঢ়িছোঁ ট্ৰিবিউট টু ওৱান অনলি প্ৰফেচাৰ প্ৰদীপ কুমাৰ বৰুৱা ছাৰ মূল প্ৰশ্ন 23টা ৰাইট ডাউন 1 to 23 আজি প্ৰাৰম্ভিক লিখিত পৰীক্ষাত 23টা প্ৰশ্ন আছে প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 1 নম্বৰকৈ থাকিব বা 2 নম্বৰ থাকিব মই কৈ দিম ক'ত থাকে শুদ্ধ উত্তৰৰ কাৰণে তৰা চিহ্নযুক্ত প্ৰশ্ন কৰিব টাই ভাঙিবৰ কাৰণে দেয়াৰ ইজ সাম ষ্টাৰ কুৱেশ্যনছ দে আৰ ইউজ ফৰ ৰিজলভিং দ্য টাই অনলি কিবা যদি টাই হয় টাই ব্ৰেক কৰিবৰ কাৰণে আমি ষ্টাৰ কুৱেশ্যনৰ সহায় ল'ম আৰু প্ৰশ্নৰ উত্তৰলৈ কাৰোবাৰ কিবা যদি আসোঁৱাহ থাকে আমি কুইজৰ পিছত আলোচনা কৰিম আৰু কুইজ যিহেতু আমি খেলুৱৈসকলক মানসিকতাৰ বহুত প্ৰয়োজন হৈ পৰিছে আজিকালি আচলতে থাকিব বাৰু নিশ্চয় থাকিব মুকলি কুইজ বিষয়টো আজি অসমৰ ব্যৱসায় বাণিজ্য সংস্কৃতিটো বিশেষ নাই সংস্কৃতি সম্পৰ্কে আমি বহুত কুইজ কৰিলোঁ ইতিমধ্যে যোৱা 3-4 মাহত সংস্কৃতিৰ ফাইনেলত এটা ৰাউণ্ড থাকিব আগতে কৈ দিছোঁ প্ৰিলিমছত এটা বা দুটা কিন্তু কোনোবাই যদি গানটোতো সংস্কৃতি বুলি ধৰিব পাৰিব সমস্যা একো নাই কিন্তু এনেকুৱা নহয় যে জনগোষ্ঠীৰ ভিডিঅ' এটা দেখাম জনগোষ্ঠীটো আইডেণ্টিফাই কৰিব লাগে এনেকুৱা প্ৰশ্ন আজি আশা নকৰিব আগতে কৈছোঁ মই কাৰণ আমি ইতিমধ্যে বহুত কৰিলোঁ সেই কামটো আজি সংস্কৃতি নহয় ব্যৱসায় বাণিজ্যই কৰাৰ চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ আৰু কিন্তু জেনেৰেল কুইজৰ নিচিনা কৰাৰ চেষ্টা কৰিছোঁ অসম বিষয়ক তাত টাচটো থাকিব ব্যৱসায় অৰ্থনীতি বাণিজ্য সম্ভৱতঃ মুকলিভাৱে এনেকুৱা কুইজ কেতিয়াও হোৱা নাই সেইকাৰণে বিহু কুইজ ফৰামক পুনৰবাৰ ধন্যবাদ জনাইছোঁ প্ৰতি বছৰে বেলেগ বেলেগ অসম বিষয় এটাক লৈ এনেকৈ যে কুইজ অনুষ্ঠিত কৰি আহিছে আমি 23টা প্ৰশ্ন ননিকেদি পইণ্ট +1 ফৰ এভৰি কাৰেক্ট এনচাৰ দ্যাটছ ইট বালাজি অকলে নেকি আচ্ছা ডিফেন্ডিং চেম্পিয়ন মই ভাবোঁ ওকে 1 পৰা 6 15 পৰা 23 এইকেইটা ষ্টাৰ প্ৰশ্ন 1 to 6 15 to 23 these are the star questions only to break the tie 15 to 23 1 to 6 অসমৰ কুইজৰ গোটেই দিগ্গজখিনি উপস্থিত আছে নগৰৰ পৰা মঙলদৈৰ পৰা নলবাৰীৰ পৰা পাঠশালাৰ পৰা বৰ ভাল লাগিছে টাটা ক্ৰুচিবল বিজনেছ কুইজত চেম্পিয়নো আছে মানে ৰিজনেল ৰাউণ্ডৰ এইটো বহুত ভাল কথা আটাইলোকে বিশ্বাস জনাইছোঁ আৰু সময় নষ্ট নকৰোঁ প্ৰশ্ন শুনাই গৈছোঁ উত্তৰবোৰ লিখিব লাগিব অসমীয়া বা ইংৰাজীত প্ৰথমটো প্ৰশ্ন এটা গান
বিহুৰে আৰম্ভ কৰিছোঁ যদি বিহুৰে বিৰি নাপাত প্ৰশ্নটো বেলেগ শুনি লওঁ কি আছে চাই লওঁ 2007 চনৰ মাৰ্চত কোনে এই প্ৰযোজনা সংস্থাটো আৰম্ভ কৰিছিল নামটো হৈছে উইন সংছ who started this production house in 2007 it is called Win Songs আৰু আমি যি গানটো শুনিলোঁ গানটো ক্লু উইন সংছ কোনে আৰম্ভ কৰিছিল গানটো বৰ ডাঙৰ ক্লু এটা দিয়া হৈছে কুইজখনত যেতিয়া বিষয়টো ঘোষণা কৰা হৈছিল বহুতে কৈছে যে ব্যৱসায় বাণিজ্য কি কিতাপ নাই নাথাকিবই বাৰু কিতাপ নাই অসমৰ বাণিজ্য এখন আছিল যদিও এখন নোহোৱা হৈ গ'ল কিতাপ প্ৰিণ্টিং নাই বাৰু তো একদম কিতাপ নোহোৱাকৈ কুইজ এখন কৰা গৈছে কোনো কিতাপৰ আছে বেলেগ বেলেগ বিষয়ৰ কিন্তু একজেক্টলি সেই কিতাপ ব্যৱস্থা নাই যি নহওক কাৰ প্ৰযোজনা সংস্থা উইন সংছ 1 নম্বৰ প্ৰশ্ন 1 নম্বৰ উত্তৰ 1 নম্বৰতে লিখিব গানটো ক্লু 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ 2018 চনৰ 14 ডিচেম্বৰত প্ৰতিষ্ঠা হোৱা কোনটো প্ৰতিষ্ঠানৰ টেগলাইন হৈছে অসমীয়া হোৱাৰ গৌৰৱ লেটছ মেক থিংছ বেটাৰ অবভিয়াছলি ফিলিপছ আমি সকলোৱে জানো তো আমি এইটো জানিব বা জানিলেও ভাল যে অসমীয়া হোৱাৰ গৌৰৱ বুলি কোনে প্ৰচাৰ কৰে 2018 চনৰ 14 ডিচেম্বৰত প্ৰতিষ্ঠা হৈছে 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ 3 নম্বৰ প্ৰশ্নটো মোৰ বৰ প্ৰিয় প্ৰশ্ন প্ৰথমগৰাকী সম্পাদক আছিল ৰবীন্দ্ৰনাথ শৰ্মা আৰু গন্ধিয়াৰ বিখ্যাত শ্ৰী শ্ৰী নৱগ্ৰহ দেৱালয় নামৰ কিতাপখনত এইটো প্ৰথম প্ৰকাশ পাইছিল মই জিঅ'ৰ কথা কৈছোঁ সেইটো প্ৰথম সংলগ্ন হৈ আছিল ক'ত গন্ধিয়াৰ বিখ্যাত শ্ৰী শ্ৰী নৱগ্ৰহ দেৱালয় নামৰ এখন কিতাপত পিছত পৰৱৰ্তী সময়ত ভৱেশ কুমাৰ শৰ্মা বৰুৱা আৰু পুলিন চন্দ্ৰ দেৱ শৰ্মা এই কামটোৰ সৈতে জড়িত হৈ পৰে বা এই কিতাপখনৰ লগত জড়িত হৈ পৰে মোক লাগে এই কিতাপখন কি যাব আমি 4 নম্বৰলৈ যাব 4 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এইটো বৰ বঢ়িয়া ভাল লগা প্ৰশ্ন অসম ৰবৰ এছ'চিয়েশ্যন নামেৰে এটা ৰবৰ কোম্পানী খুলি অসমত ৰবৰৰ ব্যৱসায় উন্নয়নৰ জৰিয়তে তেওঁ দক্ষিণ ভাৰততো প্ৰসিদ্ধ হৈ পৰিছিল ইট ৱাজ ভেৰি ফেমাছ ইন চাউথ ইণ্ডিয়া এট দেট টাইম আৰু তেজপুৰৰ জাহাজ ঘাটত প্ৰথমবাৰকৈ তেওঁ কাঠফলা মিল বহুৱাই চাহপাত পেকিং কৰা বাকচ তেওঁ তাৰে কাৰখানা এটা খুলিছিল এগৰাকী প্ৰসিদ্ধ অসমীয়া ব্যক্তি কোন আইডেণ্টিফাই দিছ ফেমাছ এছামিজ পাৰ্চনেলিটি তেওঁ ৰবৰ ব্যৱসায় প্ৰথম কোম্পানী আৰম্ভ কৰিছিল আৰু তাতকৈ ডাঙৰ কথা কি কৰিছিল কাঠফলা মিলত চাহপাত পেকিং কৰা বাকচ ফটোখন আমি দেখা নাই তেওঁৰ নামটো আমি সকলোৱে জানো তেওঁ ছবিখন আমি দেখা নাই তেওঁ কুইজত বেলেগ ধৰণে বহুতবাৰ উপস্থাপন কৰা হৈছে বহুতবাৰ আমি তেওঁলৈ শুনিছোঁ কিন্তু এই কথাখিনি আমি সোধা নাই সেইকাৰণে আজি এই কথা আনি অনা গৈছে মানুহজনৰ নামটো লাগিব 5 নম্বৰলৈ আহিছোঁ আমি হিলটন য়ং কমিশ্যন যদি ৰিজাৰ্ভ বেংকৰ কাৰণে হয় 1994 চনত IK বৰভাগৰ কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত কি গঠন হৈছিল মই লগতো দি দিছোঁ মুখ্য কাৰ্যালয় গুৱাহাটীত আছে হিলটন য়ং কমিশ্যনৰ কথা আমি বহুত পিছত সুধিছোঁ ৰিজাৰ্ভ বেংকৰ কথা আমি জানো এতিয়া লাগে যে কি কয় IK বৰভাগৰ কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত কি গঠন হৈছিল কি প্ৰতিষ্ঠা হৈছিল 1994 চনত যাৰ মুখ্য কাৰ্যালয় আছে গুৱাহাটীত আৰু লগতো দি দিছোঁ লগ 6 নম্বৰলৈ আহিছে আমি এতিয়া পাঠশালাত মই সুধিছিলোঁ প্ৰশ্নটো এইটো প্ৰশ্ন সোধা নাই মই জাংফাইৰ কথা সুধিছিলোঁ সেইদিনা কৌৰৱৰ প্ৰশ্নটো মিজ হৈ গ'ল মই প্ৰশ্নটো সুধিছোঁ এই জাংফাই 2002 চনত প্ৰতিষ্ঠা হোৱা এখন ব্যৱসায়িক প্ৰতিষ্ঠান এইটো নামটো ৰাখিছিল এগৰাকী পদ্মশ্ৰী সন্মান লাভ কৰা বিশিষ্ট অসমীয়াই মই সেই অসমীয়াগৰাকীৰ নাম জাংফাই নামটো কোনে দিছিল 7 নম্বৰলৈ আহিছোঁ কুৱেশ্যন 7 1990 চনৰ কথা নুনমাটিৰ যুৱক এজন নতুন দিল্লীলৈ গ'ল এই যুৱকজন জুবিন গাৰ্গৰ লগত আছে এটা বিশেষ বিষয়ত শিক্ষা গ্ৰহণ কৰি তেওঁ উভতি আহিল নিজ ৰাজ্যলৈ 1994 চনৰ 2 মে নুনমাটিত আৰম্ভ হ'লে তেওঁ এটা প্ৰতিষ্ঠান আৰু বৰ্তমান এই প্ৰতিষ্ঠানৰ 175টা শাখা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে আছে দুটা অংশ আছে ব্যক্তিগৰাকী কোন জুবিন গাৰ্গৰ লগত থকা সেই ব্যক্তিগৰাকী কোন আৰু তেওঁ কিহৰ আৰম্ভণি কৰিলে 1 নম্বৰ 1 8 নম্বৰলৈ আহিছোঁ আমি এইটো মোৰ বহুত প্ৰিয় প্ৰশ্ন এইটো প্ৰশ্নৰ উত্তৰ আহিলে বৰ ভাল লাগিব আমি প্ৰশ্নটো পঢ়ি লওঁ প্ৰথমতে এখন ষ্টেচনাৰী দোকান আছিল তেওঁলোকৰ ডিব্ৰুগড়ত তাতে আড্ডা বহিছিল অধ্যাপক শিক্ষকসকলৰ
তাৰ মাজতে এদিন দেৰগাঁও কলেজৰ ইংৰাজীৰ অধ্যাপক গুণফুকনে ক'লে যে দোকানৰ এটা আকৰ্ষণীয় নাম ৰাখিব লাগে। তেতিয়া দোকানখনৰ কোনো নাম নাছিল, নামটো তেওঁ দিলে আৰু আড্ডাৰ উপস্থিত বাকীসকলে হয়ভৰ দিলে। গুণফুকনে যিটো নাম দিলে সেই নামটোক হয়ভৰ দিলে বাকীসকলে, আৰু সেইমতে জন্ম হ'ল প্ৰতিষ্ঠানৰ 1972 চনত। প্ৰতিষ্ঠানটোৰ যিটো লগো, সেই লগোটো ডিজাইন কৰিছিল দেৱেন দেৱানে। মোক লাগে প্ৰতিষ্ঠান। 9 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি। এটা গান আহিব বোধ কৰোঁ, গানটো চাই লওঁ কি আছে। বৰ ভাল লগা গান। এইটো প্ৰশ্নটো হ'ল এই চিনেমাখনত তেওঁৰ নাম হৈছে বিকাশ দাস, বিকাশ চন্দ্ৰ দাস, বিকাশ দাস। এই বিকাশ দাসে তেওঁ কাৰ চৰিত্ৰত অভিনয় কৰিছে? এতিয়া মোক প্ৰশ্ন কৰিব পাৰে যে মই চিনেমাখন চোৱাই নাই, মইনো কেনেকৈ উত্তৰটো দিম? উত্তৰটোৰ কাৰণে মই লগত ক্লু এটা দি দিছোঁ, ডাঙৰ ক্লু, বিগেষ্ট ক্লু। বিকাশ দাসে এই চলচ্চিত্ৰখনত কাৰ চৰিত্ৰত অভিনয় কৰিছিলে? আমাৰ কুইজাৰ বিকাশ দাস নহয় বাৰু, তেওঁ কাৰ চৰিত্ৰত অভিনয় কৰিছে? এণ্ড দ্য লগো ইজ দ্য বিগেষ্ট ক্লু। অ'কে, 10 নম্বৰলৈ প্ৰশ্নলৈ আহিছোঁ। ব্ৰেণ্ডটো লাগে, আইডেণ্টিফাই দ্য ব্ৰেণ্ড। ইয়া, কুৱেশ্যন ইজ ৰাইট। প্ৰশ্নটো একেবাৰে শুদ্ধ। নেইম দ্য ব্ৰেণ্ড। 11 নম্বৰ প্ৰশ্ন, মোক লেখকগৰাকীৰ নাম লাগে। কিতাপকেইখনৰ নাম কৈ দিছোঁ: পৌৰ বিজ্ঞান আৰু অৰ্থবিজ্ঞান, অসমৰ অৰ্থনীতি আৰু ৰুৰেল ইকনমি অফ আছাম। গোটেইকেইখন এগৰাকী ব্যক্তিয়ে লিখিছে, মোক তেখেতৰ নামটো লাগে। কোনে কিতাপখন, এই তিনিওখন কিতাপ লিখিছে? 12 নম্বৰলৈ আহিছোঁ। দ্য প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি যোৰহাট 1927 চনত প্ৰতিষ্ঠা হৈছিল। উইথ ₹1 লাখ ডোনেশ্যন ফ্ৰম আছামিজ মাৰ্চেণ্ট ডেছ এজ নটিফাইড অন 12 আগষ্ট 1922। 2019 চনত, প্ৰশ্নটো পঢ়ি ল'ব দেই উত্তৰটো লিখাৰ আগতে, নহ'লে মিছ হ'ব পাৰে। 2019 চনৰ 30 মে' দিনটো তেজপুৰৰ অসমীয়া ভাষা উন্নতি সাধনী সভাই এইগৰাকী ব্যক্তিৰ, মানে যিগৰাকী ব্যক্তিৰ 1 লাখ টকাৰ ডোনেশ্যনৰ সহায়ত এই প্ৰতিষ্ঠানখন গঢ় লৈ উঠিছিল, সেই ব্যক্তিগৰাকীৰ স্মৃতিত তেজপুৰৰ অসমীয়া ভাষা উন্নতি সাধনী সভাই কি দিৱস পালন কৰে? মোক লাগে দিৱসটোৰ নাম। 13 নম্বৰলৈ আহিছোঁ আমি। 13 নম্বৰ প্ৰশ্ন। বঢ়িয়া। এইগৰাকী ব্যক্তি হৈছে ৰাষ্ট্ৰপতিৰ বঁটাপ্ৰাপ্ত বলেন্দ্ৰনাথ শৰ্মা। তেওঁ শিক্ষকতাৰ কাৰণে বঁটা পাইছিল। 47 বছৰ পূৰ্বে, 47 বছৰ পূৰ্বে যেতিয়া আৰম্ভ হৈছিল, তেওঁৰ নামটো দিয়া নাছিল। সেইটো পিছত তেওঁৰ যিটো বিজনেছ ভেঞ্চাৰ, যিটো ব্যৱসায়িক প্ৰতিষ্ঠান, তেওঁৰ পুত্ৰ আৰু জীয়াৰীৰ নামত ৰাখিলে আৰু গোটেই অসমত বিখ্যাত হৈ পৰিল। মোক লাগে প্ৰতিষ্ঠানটোৰ নাম কি? 14 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি। সহজ প্ৰশ্ন। 1989 চন ডাক্তৰ নৰেন্দ্ৰনাথ দত্তই প্ৰতিষ্ঠা কৰা এইখন হৈছে নেশ্যনেল এক্ৰিডিটেশ্যন ব'ৰ্ড ফৰ হস্পিটেলছ এণ্ড হেল্থ কেয়াৰ প্ৰভাইডাৰ্ছ NABHৰ পৰা স্বীকৃতি পোৱা অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়। চিকিৎসালয়খনৰ নাম কি? 15 নম্বৰলৈ আহিছোঁ। এটা গান আছে, আৰু এটা নতুন গান, প্ৰিয় গান বাৰু। প্ৰশ্নটো এনেকুৱা: 2017 চনত পৰাণ বৰগোহাঞিকে আৰম্ভ কৰা এই মিউজিক ৰেকৰ্ড লেবেলৰ নামটো কি, যিয়ে এই গানটো আমাৰ মাজত উলিয়াই দিছে? গানটোতো লগতো ওপৰৰ ফালে আছিল, লগতো। মোক লাগে এইটো নাম কি? 2017 চনত পৰাণ বৰগোহাঞিকে আৰম্ভ কৰিছে। 16 নম্বৰলৈ আহিছোঁ আমি। কাৰ হাউচ জাৰ্নালখনৰ নাম ৰ'দালি? ৰ'দালি কাৰ হাউচ জাৰ্নাল? 17 নম্বৰলৈ আহিছোঁ আমি। অসমত ক্ষুদ্ৰ চাহ খেতিৰ তেওঁক জনক বুলি কোৱা হয়, খেতিৰ বাটপতীয়া ৰূপে জনা যায়। আৰু তেওঁৰ ঋতুকালে ক্ষুদ্ৰ চাহ খেতি অসমত জনপ্ৰিয়তা আৰু প্ৰসাৰ লাভ কৰিছিল। তেখেতৰ নামটো লাগে। হু ইজ দিছ ফেমাছ আছামিজ পাৰ্চনেলিটি? কুৱেশ্যন নম্বৰ 18। এইখন চলচ্চিত্ৰৰ নাম হৈছে এলিফেণ্ট বয়। ৰুডিয়াৰ্ড কিপলিঙৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। প্ৰশ্নটো হৈছে, এইখন চলচ্চিত্ৰৰ প্ৰদৰ্শনেৰে 1937 চনত কিহৰ আনুষ্ঠানিক শুভাৰম্ভ হৈছিল? What was officially opened in 1937 by showing this elephant boy? 19 নম্বৰলৈ আহিছোঁ। 19 নম্বৰ প্ৰশ্ন। এই লগোটো ডিজাইন কৰিছিল পদুম বুঢ়াগোহাঁই নামৰ ব্যক্তিগৰাকীয়ে। প্ৰশ্নটো হ'ল, 1965 চনৰ জানুৱাৰীত কিহৰ প্ৰথম পৃষ্ঠাত এইটো প্ৰকাশ পাইছিল? আৰু য'ত প্ৰকাশ পাইছিল, that was the first in history in Assam. কিবা এটা ক্ষেত্ৰত প্ৰথম আছিল। এনেকুৱা নহয় যে এইটো কিবা অদ্ভুত। মই কিবা এটা সুধিছোঁ যে কিহত প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছিল। মই সোধাৰ কাৰণটো আছে, যিটো প্ৰকাশ পাইছিল, য'ত প্ৰকাশ পাইছিল, সেইটো
কিবা এটা ক্ষেত্ৰত প্ৰথম আছিল মানে য'ত প্ৰকাশ পাইছে 20 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এটা পুৰণি ভিডিঅ' গানটো ক্লু হিচাপে লৈ 1998 চনত যোৰহাটত প্ৰতিষ্ঠা হোৱা প্ৰতিষ্ঠানটোৰ নাম লাগে গানটো বৰ ডাঙৰ ক্লু এই গানটো ক্লু হিচাপে লৈ যোৰহাটত প্ৰতিষ্ঠা হোৱা 1998 চনত লগতো দি দিছোঁ এখন ছবি দিয়া আছে কি প্ৰতিষ্ঠা হৈছিল প্ৰতিষ্ঠানখনৰ নাম লাগে ইয়াৰ পিছৰ প্ৰশ্নটো সমষ্টিৰ লগত জড়িত প্ৰশ্ন মই আগতে কৈ দিছোঁ প্ৰশ্নটো এনেকুৱা ই 12 মাত্ৰা তাৰ মাত্ৰা আছে 12 ইয়াত মুঠতে তাল পৰে 4টা আৰু তালখনিৰ দ্বিতীয় পঞ্চম সপ্তম আৰু অষ্টম মাত্ৰা তালি পৰা সুৰটো গাম্ভীৰ্যপূৰ্ণ হৈ গৈ ইয়াতো পৰিছে এইটো সুৰটো আৰু গাম্ভীৰ্য তাত দিছে মই কিহৰ কথা কৈ আছোঁ এটা শব্দ লাগে মাত্ৰ 22 নম্বৰলৈ আহিছোঁ আমি 1999 চনত অভিজিৎ ভূঞাই প্ৰতিষ্ঠা কৰা এই IT কোম্পানীটো অন্য বহু কামৰ লগতে আমাৰ যিটো NRC লিগেচিত এটা ডিজিটেশ্যনৰ কাম আছিল সেই তাৰ সৈতেও জড়িত আছিল এতিয়া লগতো মই দি দিছোঁ তাতে এতিয়া আপোনালোকে ভাবিব পাৰে যে ইমান হেৰি লগত কেনেকৈ গম পাম নালাগে লগতো মোক চিনাক্ত কৰিব নালাগে এই যতীন বৰা অভিনেতা চিনেমাখনৰ নামটো লিখিলে উত্তৰটো ওলাই যায় সেইটোৱে চিনেমাখনৰ নামটোৱে কোম্পানী প্ৰতিষ্ঠানটোৰ নাম দ্যাটছ ইট সৃষ্টিকৰ অন্তিম প্ৰশ্ন 23 নম্বৰ প্ৰশ্ন শেষ প্ৰশ্ন চাওঁ কি আহে গানটো ক্লু আচলতে ঠিকনাটো কাৰ লিখিব লাগে ঠিকনাটো এনেকৈ দিছোঁ মই হেন্দুৰী আলি পথ জোনালী বাছ ষ্টপেজ RCB ৰোড গুৱাহাটী 24 অসম এতিয়া কোনোবাই ক'ব পাৰে এইটো ঠিকনা বেলেগৰো হ'ব পাৰে মোক লাগে গানটোৰ সহায়ত ঠিকনাটো গানটোৰ লগত সম্পৰ্ক থাকিব লাগিব এনেই এটা এড্ৰেছ দি দিলে নহ'ব কিন্তু সেইটো এড্ৰেছত বেলেগো থাকিব পাৰে কিন্তু গানটোৰ লগত সম্পৰ্ক থকা অসমৰ ব্যৱসায় বাণিজ্যৰ লগত জড়িত হেন্দুৰী আলি পথ জোনালী বাছ ষ্টপেজ RCB ৰোড গুৱাহাটী 24 ইটছ হেডকোৱাৰ্টাৰ একচুৱেলি মানে মুখ্য কাৰ্যালয় বুলি যদি কোৱা যায় মুখ্য কাৰ্যালয় কাৰ দেৱজিৎ কাকশ্ৰী আমি যাব পাৰোঁ যোৱা কালেক্ট কৰিব পাৰে আমি লগে লগে উত্তৰখিনি দি যাম অ'কে আমি আৰম্ভ কৰিছোঁ উত্তৰখিনি দিলে আপোনালোকে উত্তৰখিনি অনুগ্ৰহ কৰি লিখি ল'ব কাৰণ কি হয় পিছত মই বহুত নম্বৰ পাইছিলোঁ কিবা হৈছে খেলি মেলি হোৱাৰ চান্স থাকে মানুহে আমাৰ ভুল হ'ব পাৰে কাৰোবাৰ সেইকাৰণে নিজে যাতে উত্তৰখিনি সংগ্ৰহ কৰিলে তেতিয়া সুবিধা হয় চব থাকিবই পাৰে প্ৰশ্নটো 1 নম্বৰ প্ৰশ্ন আছিল উইন ছংছ কি হ'ব উত্তৰটো গানটো কোনে গাই আছিল হিমন্ত শেখৰ আৰু তৰালী শৰ্মা একেবাৰে শুদ্ধ উত্তৰ তেওঁৰ নিজৰ প্ৰডাকশ্যন হাউচ তেওঁৰ গানবোৰ আমি শুনিব পাৰোঁ উইন ছংছ তৰালী শৰ্মা যিয়ে লিখিছে 1 নম্বৰ লাভ কৰিব তৰালী শৰ্মা উইন ছংছ যে তৰালী শৰ্মা প্ৰডাকশ্যন তেওঁ আৰম্ভ কৰিছিল 1 নম্বৰ লগে লগে দি গ'লে হ'ল 2 নম্বৰ প্ৰশ্ন অসমীয়া হোৱাৰ গৌৰৱ মই সাংবাদিকতা বুলি কৈছিলোঁ তাৰ স্বত্বাধিকাৰী আছিল মনোৰম গগৈ অসমৰ সংবাদ জগতৰ বিশিষ্ট ব্যক্তি থলগিৰি যিয়ে লিখিছে 1 নম্বৰ লাভ কৰিব তেওঁলোকে অসমীয়া হোৱাৰ গৌৰৱ এই যিটো মাইম বুলি আছে ল'ৰাটো কোনোবাই চিনি পায় নেকি এতিয়া সমগ্ৰ ভাৰতত বাহিৰতো তেওঁৰ নাম কৰিছে হা থলগিৰি হৈছে যা বাৰু পিছত মানে পূৰ্ণাংগ হ'লেও হ'ব নহ'লেও হ'ব কাৰণ দুটা বিতৰ্ক হৈছে এতিয়া দুজন ফাটি গৈছে মানে বেলেগ বেলেগ হৈ গৈছে ভাগ হৈ গৈছে মোক কালপুৰুষ পঞ্জিকা লিখিলে নম্বৰটো লাভ কৰিব এতিয়া কালপুৰুষ পঞ্জিকা পূৰ্ণাংগখন তেওঁলোকে বেলেগকৈ লিখিছে পূৰ্ণাংগ লিখিলেও কথা নাই কালপুৰুষটো থাকিব লাগিব কিন্তু কালপুৰুষ পঞ্জিকা কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা কিন্তু কালপুৰুষটো থাকিব লাগিব কালপুৰুষটো থাকিবই লাগিব কাৰণ পঞ্জিকা বেলেগ বেলেগ আছে মনমুক্তেৰ ফুল পঞ্জিকা কিবা কিবি বহুত আছে কালপুৰুষ শব্দটো যিয়ে লিখিছে 1 নম্বৰ পাব পূৰ্ণাংগটো আছে পূৰ্ণাংগটো ভাগ হৈছে তেওঁলোকে এতিয়া ঘৰে ঘৰে আছে আমাৰ হৈছে কোন ইয়েছ কমল কোন মানিক চানুগুৰু নহয় হৰিবিলাস আগৰৱালা একেবাৰে শুদ্ধ উত্তৰ তেওঁক লৈ প্ৰশ্ন আগতে হৈছে কি কাৰণে হৈছে তেওঁক লৈ কমন প্ৰশ্নটো কি যে কীৰ্তন পুথিখন প্ৰথমবাৰ অসমীয়াত প্ৰকাশ মানে অসমত প্ৰকাশ কৰি উলিয়াইছিল হৰিবিলাস আগৰৱালা কিন্তু তেওঁ যে বিজনেছ ভেঞ্চাৰৰ লগত জড়িত আছিল সেই কথাখিনি চৰ্চা হোৱা নাছিল হৰিবিলাস আগৰৱালা যিয়ে লিখিছে 1 নম্বৰ লাভ কৰিব আহিছে ন উত্তৰটো
আচ্ছা ওকে যাব পাৰি 5 নম্বৰলৈ যাব পাৰি কি হ'ব সহজ আছিল দিস ইজ নেটফি নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিখিছে নেটফি লিখিলে হ'ল NEDFI নেটফি লিখিলে হ'ল কোনোবাই যদি সম্পূৰ্ণকৈ লিখিছে আৰু ভাল NEFTI একচুৱেলি এইটোৰ নাম নেটফি হাউচ NEDFI লিখিলে NEDFI অসমীয়া নেটফি ঠিক আছে যাব পাৰি হ'ল ওকে কোন হয় অৰুণ শৰ্মা ছাৰ একেবাৰে শুদ্ধ উত্তৰ অৰুণ শৰ্মা ছাৰে নামটো দিছিল জাংফাই আৰু স্বত্বাধিকাৰী কোন জাংফাই সুলক্ষণা ঠিক আছে তেখেতে কৈছিল অৰুণ শৰ্মা ছাৰৰ ওচৰত তেখেতে কওঁতে তেখেতে প্ৰথমবাৰতে কৈছিল জাংফাই অৰুণ শৰ্মা যি লিখিছে 6 নম্বৰ প্ৰশ্নত 1 নম্বৰ পাব 6 নম্বৰ প্ৰশ্নৰ উত্তৰ অৰুণ শৰ্মা 1 পাব মহিম বৰা লিখিছে মহিম বৰা নহয় যাব পাৰি ওকে 7 নম্বৰলৈ আহিছোঁ আমি দুটা পাৰ্ট আছে মই ছাত্ৰজনক দিছোঁ হয় প্ৰিয়াংশু CEC মানুহজন আচ্ছা দুইজনে সমূহীয়াকৈ উত্তৰ দিছে দীপাংকৰ দত্ত আৰু CEC একেবাৰে শুদ্ধ উত্তৰ দীপাংকৰ দত্ত আৰু CEC কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ এতিয়া অসমৰ সমগ্ৰ উত্তৰ অঞ্চলত বহুকেইটা প্ৰতিষ্ঠান আছে তেওঁলোকৰ 2 নম্বৰ পাব না এইটো 2 নম্বৰ এটা লিখিলে 1 নম্বৰ এটা হ'লে 1 নম্বৰ পাব নম্বৰ yes বান্ধৱ হয় বাহত্তৰ চন বান্ধৱটো এতিয়া মোৰ উত্তৰটো চাই লওক বনলতা দেৱেন দেৱান অনন্ত হাজৰিকাৰ লগত কথা পাতিছোঁ অনন্ত হাজৰিকাই গোটেই কাহিনীটো কৈছে মোৰ সদায় জানিবলৈ মন আছিল যে বনলতাৰ আৰু কাহিনীটো কি আচলতে ষ্টেচনাৰী একদম সৰু দোকান এখন আছিল তাৰ পৰা আহি পেলাই এই কথাখিনি হ'ল আৰু মই ভাবিছোঁ বনলতা চেনৰ পৰা নামটো আহিল নেকি নহয় বনলতা চেনৰ লগত কোনো সম্পৰ্ক নাই বনলতা যেনেকৈ বগাই যায় বনলতাই কৈছিল আমাৰ প্ৰতিষ্ঠানটো এনেকৈ বগাই গৈ থাকিব আৰু এদিন অসম বিখ্যাত হৈ পৰিব আৰু এতিয়া হৈ পৰিছে চ' বনলতা যিয়ে লিখিছে 1 নম্বৰ লাভ কৰিব 1 যাওঁ 9 নম্বৰলৈ যাওঁ কাৰ চৰিত্ৰ কিয় কেনেকৈ কৃষ্ণ হয় সেইটো বাৰু নহয় লঘুটো কি হয় লঘুটো হৈছে আবাহন থিয়েটাৰ তাতকৈ ডাঙৰ কোনো একো হ'ব নোৱাৰে উত্তৰটো হৈছে কৃষ্ণলয় ডাঙৰীয়াক সন্মান শ্ৰদ্ধাঞ্জলি জনাইছোঁ এই প্ৰশ্নটোৰে কৃষ্ণলয় যিয়ে লিখিছে 1 নম্বৰ লাভ কৰিব 9 নম্বৰ প্ৰশ্ন কৃষ্ণলয় ভাইমন্দা নহয় ভাইমন্দা লিখিছে এজন ব্ৰেণ্ডটো কি কেনেকৈ বিধাজখলা মন্দিৰ হয় বিধাজখলা মন্দিৰৰ ভিতৰত বেলেগ ছবি আছিল জখলাটো কোনো চিম্বলিক নহয় এইটো সীতাজখলা মন্দিৰে এইটো মন্দিৰৰ ভিতৰ ভাগ দ্য আনচাৰ ইজ সীতাজখলা তাত কৈছে মাটিয়েই ভেটি কৃষকেই দেশ সীতাজখলাৰ আমি বস্তুসকলে খাইছোঁ সীতাজখলা কেনেকৈ নামটো আহিল কি আহিল সেইকাৰণে আমি জনা উচিত আচলতে সীতাজখলা নহয় 9 নম্বৰটো হৈছে যাওঁ বাৰু 11 নম্বৰলৈ আহিছোঁ আমি এতিয়া লেখকগৰাকী নিৰঞ্জন গোস্বামীয়ে উত্তৰ দিছে ভৱানন্দ ডেকা শ্ৰী ভৱানন্দ ডেকা তেওঁৰ নামটো শ্ৰী বুলি আগতে লিখিছিল আগতে দিনত ভৱানন্দ ডেকা যিয়ে লিখিছে তেওঁৰ বিখ্যাত পুত্ৰজনৰ নামটো জানে নেকি কোনোবাই ভৱানন্দ ডেকা একেবাৰে শুদ্ধ উত্তৰ যিয়ে লিখিছে 1 নম্বৰ পাব প্ৰায়খিনি উত্তৰ আহিছে যাব পাৰি কি দিৱস মানুহজন ভোলানাথ বৰুৱা বাণিজ্য দিৱস এই বি বৰুৱা কলেজৰ সেই ভোলানাথ বৰুৱা আচলতে বাণিজ্য দিৱস পালন কৰা হয় বাণিজ্য দিৱস এক বেলেগ নামটো দিলে নম্বৰ নাপাব কেৱল বাণিজ্য দিৱস 1 নম্বৰ ঠিক আছে নম্বৰটো পাব অসম বাণিজ্য ঠিক আছে অসমটো বাৰু থাকক বাৰু যাব পাৰি 13 নম্বৰলৈ যাব পাৰি মই কাৰেণ্ট এফেয়াৰ্ছ বুলি কিয় কৈছিলোঁ কোনোবাই জানে নেকি দ্য আনচাৰ ইজ ৰবি ৰূপক মই কাৰেণ্ট এফেয়াৰ্ছ বুলি কিয় কৈছিলোঁ ৰবি ৰূপক নগাঁৱৰ বিখ্যাত প্ৰতিষ্ঠান মই কাৰেণ্ট এফেয়াৰ্ছ বুলি কিয় কৈছিলোঁ কোনোবাই জানে নেকি নাই মানে ৰূপশৰ্মাৰ সদায় থাকে নিউজত মই কিয় কৈছোঁ মোৰ জনা নাছিলোঁ আচলতে গোটেই কথাখিনি মই ছাৰকো সুধিছিলোঁ ছাৰ আপুনি জানে নেকি
ছাৰে ক'লে মই নাজানো কেনেকৈ নামটো কি আহিল ঠিক সেইখিনি সময়তে আমাৰ ভাৰতৰ বহি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী গৰাকীয়ে হঠাতে ৰুমিৰ উপৰত উপস্থিত হ'ল আৰু তেওঁ এটা ফেচবুকত পোষ্ট দিলে আৰু সেই ফেচবুকৰ পোষ্টটো অলপ লৈ এই প্ৰশ্নটো সোধা হৈছে তাত গোটেইখিনি কথা স্পষ্টকৈ লিখা আছে আজি দুদিন আগত পবিত্ৰ মাৰ্ঘেৰিটাই তাত গৈছিল আৰু তেওঁ কৈছে যে তেওঁ মায়া নামৰ আলোচনীখনে সম্পাদনা কৰিছিল আৰু মায়া আলোচনীখনে তাত ৫,০০০ কোটি তাতেই বিক্ৰী হৈছিল বুলি কৈছিল তাৰমানে তেওঁলোকৰ জৰিয়তে হৈছিল বুলি কৈছিল আৰু সেই পোষ্টটোৰ আলোক লৈ পেলাই প্ৰশ্নটো সোধা হৈছে আচলতে তাৰপিছত মই নিশ্চিত হ'লোঁ আৰু গোটেইখিনি কথা কওঁ ৰুমিৰ ওপৰত যি লিখিছে নম্বৰটো লাভ কৰিলোঁ সহজ প্ৰশ্ন বাৰু সকলোৱে শুদ্ধ কৰিছে কি হ'ব একেবাৰে শুদ্ধ উত্তৰ হৈছে ডাউন টাউন হস্পিটেল লিখিলে হ'ল ১ নম্বৰ পাব আহিছে ন সকলোৰে উত্তৰ আহিছে ভোটটো যাব পাৰি ইয়েছ হোৱাট উত্তৰ হৈছে ধনী ৰেকৰ্ডছ ধনী লিখিলে হ'ল ৰেকৰ্ডছটো লিখিলেও লিখিলে কাৰণ ৰেকৰ্ডছ কোম্পানী বুলি মই দিয়ে দিছোঁ ধনী লিখিলে হ'ল ধনী Yes, car in house journal. You know? What's that? Safety is a media. Yes, sorry, no, why? And then what do you say? Brilliant. So, see, Professor, we are going to have somebody who is going to Puruskar laugh koribo. Naam to likhi rahol Puruskar ase ni original Puruskar. NRL, Numaligarh Refinery Limited. Hatsami Puruskar pabo. Deposit. আমি অডিয়েন্সৰ পুৰস্কাৰ পিছৰ পৰা আৰম্ভ কৰিম কিন্তু এইটো পুৰস্কাৰ এখানে পাব কাৰণ কোনে উত্তৰটো শুদ্ধ দিয়া নাই এজনী হাতচাপি হ'ব লাগে আৰু সিদিনাখন অসম মহিলা 30 বছৰৰ ওপৰৰ মহিলা কুইজত এই দুগৰাকী মাতৃয়ে চেম্পিয়ন হৈছে মহিলা কুইজত আৰু পুত্ৰ দুগৰাকী চেম্পিয়ন হৈছে স্কুল কুইজত যিটো টিম আছে ইয়াত স্কুল কুইজত চেম্পিয়ন হৈছে এজনী হাতচাপি হ'ব লাগে এজনৰ কাৰণে এটা কুইজীয় পৰিয়াল ধন্যবাদ ফটো এনাৰল লিখিলেও হ'ব মেছেজ লিখিছে নেক্সট 17 নম্বৰ প্ৰশ্নটো কি হ'ব কোন থাকে Puneswar Bora কোনে কোনে লিখিছে কেৱল নিলপ পুনেশ্বৰ বৰা তেওঁ মন্ত্ৰীও আছিল মানে বহুতখিনি কাম কৰিছিল তেওঁ অসমৰ কৃষি খণ্ডৰ উন্নয়নৰ কাৰণে পুনেশ্বৰ বৰা একেবাৰে শুদ্ধ উত্তৰ তাৰপিছত এইটো বাৰু সহজ প্ৰশ্ন জোনাকী অসমৰ প্ৰথমটো চিনেমা হল বুলি কোৱা হৈছিল জোনাকী 1937 প্ৰথমটো ছবি গৃহ প্লেছফ্ৰল জোনাকীৰ শুভাৰম্ভ 1 নম্বৰ পাব জোনাকীটো লাগিব অসম প্ৰথম ছবি গৃহ বুলি নহ'ব জোনাকীৰ কথা লাগিব জোনাকীৰ আৰম্ভণি হৈছিল জোনাকী তেজপুৰ 18 নম্বৰ প্ৰশ্ন যাবৰি ক'ত বাতৰি মানে বাতৰি আগতে নাম আছিল দিগবৈ বাতৰি আৰু এইখন কি বৃহত্ত অসমৰ প্ৰথম ইন হাউস জাৰ্নাল মানে কোম্পানী এটাৰ প্ৰতিষ্ঠান এটাৰ প্ৰথমখন ইন হাউস জাৰ্নাল প্ৰশ্নটো উত্তৰটো হ'ব বাতৰি আৰম্ভণিতে দিগবৈ বাতৰি দুইটা লিখিলে নম্বৰটো পাব তুমি যদি দিগবৈ বাতৰি লিখিছে তথাপি নম্বৰটো দিম আৰু বাতৰি লিখিলে নম্বৰটো পাব এষ্টাব্লিছ ইন 1954 এজ দিগবৈ বাতৰি আৰু সেইখন আছিল অসমৰ কোনো কোম্পানী বা প্ৰতিষ্ঠানৰ প্ৰথমখন ইন হাউস জাৰ্নাল আৰু তাৰ প্ৰথম বিতুপালত এইটো প্ৰকাশ পাইছিল বাতৰি লিখিলে হ'ল বাতৰি উত্তৰটো বাতৰি নিশ্চয় নহয় বাতৰি বা দিগবৈ বাতৰি লিখিলে হ'ব এতিয়া দিগবৈ বাতৰি লিখিলে নহ'লেও কথা নাই বাতৰি লিখিলে 19 নম্বৰ প্ৰশ্নটো 20 নম্বৰলৈ আহিব বাৰু 20 ইয়েছ কি বাৰু অন্নপ্ৰতা মহিলা সমবায় আৰবান বেংক আৰু চিনেমাখন আছিল অন্নপ্ৰতা আৰু এইগৰাকী ব্যক্তি মহিলা আছে তাৰ লগত জড়িত হৈ পেলাই অন্নপ্ৰতা মহিলা আৰবান কোঅপাৰেটিভ বেংক লিমিটেড ইমান দীঘলকৈ নিলিখিলেও কথা নাই অন্নপ্ৰতা মহিলা বেংক লিখিলে নম্বৰটো দিম চিন্তা কৰিব নালাগে ইমান দীঘল উত্তৰটো কোনো মনত নাথাকিব কনচেপ্টটো সকলোৰে ক্লিয়াৰ আছে এইটোৱে বুজি পাইছোঁ মই যে অন্নপ্ৰতা মহিলা বেংক লিখিলে নম্বৰ পাব কিন্তু নামটো অন্নপ্ৰতা নামটো লাগিব এনেই মহিলা বেংক লিখিলে নাপাব অন্নপ্ৰতা বেংক লখিমী বৰুৱা আছিল মোৰ আৰু আছিল অসমৰ প্ৰথমটো মহিলা বেংক যাব পাৰি 21 নম্বৰলৈ যাব পাৰি খৰমান চিয়'ৰ ব্ৰিলিয়াণ্ট বিশ্ব এইটো হৈছে খৰমান দলত গানটো আছিল খোলত বজাই আছিল আৰু খৰমান লিখা আছিল যে খৰমান যি লিখিছে 1 নম্বৰ লাভ কৰিব এইটো খৰমান বেলেগ উত্তৰ নাহিব ৰাসৰ গীত নহয়
যাবাৰি তাৰপিছত চিনেমাখনৰ পৰা সহজ হৈ গ'ল বনিমান চিষ্টেমছ বা চিনেমাখন আছিল বনিমান হৈছে যাবাৰি 23 নম্বৰ প্ৰশ্নটো দুটা উত্তৰ মই গ্ৰহ্য কৰিম কিছুমানে দুটা বেলেগ বেলেগ উত্তৰ লিখিছে মই তথাপি দিম দুটা নম্বৰ দিম কি হ'ব উত্তৰটো গানটোৰ লগত সম্পৰ্কতা এনকে প্ৰডাকশ্যন পাৰফেক্টলি অলৰাইট এনকে প্ৰডাকশ্যন চেলেঞ্জে 1 নম্বৰ পাব আৰু মানে ডিজি মিউজিক লিখিছে তথাপি নম্বৰটো পাব কাৰণ ডিজি মিউজিকতে বাণীবদ্ধ হৈছিল গানটো চুটিহালি কি এনকে প্ৰডাকশ্যন ডিজি মিউজিক তাতেই আছে কোম্পানী ডিজি মিউজিক কিন্তু এনকে প্ৰডাকশ্যনৰ ঠিকনা হয় তাত ডিজি মিউজিক লিখিলে নম্বৰটো পাব এনকে প্ৰডাকশ্যন এণ্ড ডিজি মিউজিক যিকোনো এটা লিখি দিব ডিজি মিউজিকতে বাণীবদ্ধ হৈছিল এই এলবাম আৰু এনকে প্ৰডাকশ্যনে ডিষ্ট্ৰিবিউট কৰিছিল এইখিনি আমাৰ ফিল্মছৰ নম্বৰ উত্তৰ আছিল আমি সৰ্বাধিক নম্বৰৰ ভিত্তিত সৰল নিৰ্বাচন কৰিম ইয়াতে চকীখিনি অকণমান ঘূৰাই পেলাই বহি দিলোঁ আৰু সৰ্বাধিক নম্বৰ যাম তাৰ আগতে মই চবতে ধুনীয়াকৈ ওলাইছে আমাৰ কিন্তু দুটাতো কেইটামান ল'ব বৰ বেয়া লাগিছে উপায় নাই মই বিচাৰিম প্ৰথমতে বিজিত দাস আৰু ভাৰ্গৱ প্ৰথম বিশ্বপতি স্ক'ৰটো কিমান বিজিত আৰু ভাৰ্গৱৰ আছেনে ইয়াতে ভাৰ্গৱ আৰু বিজিতৰ স্ক'ৰ কিমান 15 নম্বৰ হৈছে আৰু ষ্টাৰ প্ৰশ্ন 5টা আৰু 2টা প্ৰথম ভাগৰ 5টা পিছৰ ফালে 2টা মাত্ৰ টোটেল 7টা ষ্টাৰ প্ৰশ্ন হৈছে প্ৰথম ভাগৰ 2টা পিছৰ ফালে 5টা প্ৰথম ভাগৰ 2টা আছিল 2 আৰু 6 আছিল সো ষ্টাৰ প্ৰশ্নৰ কাৰণে আমি নাপাম ভাৰ্গৱ আৰু বিজিতক আছিল আচ্ছা বুলি হ'ব লাগে দুজনৰ কাৰণে 15 নম্বৰ পাইছিল মই কাটি দিছো তাৰ পিছৰ দলটো আছিল চিৰঞ্জিত দত্ত আৰু মৃত্যুঞ্জন কলিতা কিমান স্ক'ৰ 15 হয় আৰু ষ্টাৰ প্ৰশ্ন 8টা 4টা প্ৰথম ভাগৰ 4টা পিছৰ ভাগৰ 4টা এই ষ্টাৰ প্ৰশ্ন মানে দলটো নাপাম আচ্ছা বুলি হ'ব লাগে বৰ ভাল মানে এবাৰ চেম্পিয়ন বিদুলটো প্ৰথমবাৰৰ চেম্পিয়ন চিৰঞ্জিত দত্ত চেম্পিয়ন আছিল যোৱাবাৰ আগৰবাৰ আৰু এটা দলক আমি এতিয়া পাম ষ্টাৰ প্ৰশ্ন সহায়ক পাম আচলতে সেইটো মই পিছত কৈছোঁ ষ্টাৰ প্ৰশ্ন সহায়ক পোৱা দলটো বাকী 5টা দলক মই নিৰ্বাচন কৰিছোঁ 5টা দল আহিব লাগে সৰ্বাধিক নম্বৰ পাইছে 20 নম্বৰ 20 আৰু দলটো আহিব লাগে নীলোৎপল পাটোৱাৰী বিকাশ দাস 20 নম্বৰ পাইছে কোনটো স্থান ল'ব তেওঁলোকে আমি ইফালৰ পৰা যাম A B C D E F আৰু নামকেইটা আছে ভঠেলি ৰিপোজ উলা পৰম্পৰা ভোগালী আৰু পিকমেন কোন কৰিব স্ক'ৰত কোনে সহায় কৰিব স্ক'ৰত কোনে সহায় কৰিব নিদিয়ে স্ক'ৰ অফ কমি আছে কোনটো ল'বা উলা চি বুলি লিখিবা উলা বুলি লিখিবা চি বুলি লিখিবা পৰৱৰ্তী দল 19 নম্বৰ পাইছে ভূপা কৰ্ণ ৰুবুল ললিতা 19 নম্বৰ পাইছে দলটোৱে তেনে কোনটো ল'ব উলা গ'ল আমাৰ পৰম্পৰা ডি পৰম্পৰা কৰিব তাৰপিছত আহিব সৌৰভ কুমাৰ তালুকদাৰ দীপক কুমাৰ শৰ্মা 17 17 নম্বৰ পাইছে দলটো 17 খুব তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল সৌৰভ আৰু দীপক ক'ত বহিবা ৰিপোজ নে ভঠেলি ৰিপোজ চেম্পিয়ন হ'বলৈ তাতেই আছিলে সেইকাৰণে মিলা চাৰিবাৰ তাতেই বহিছা বাপৰে বাপ অন্ধবিশ্বাসী নহয় বাৰু এনেই কৈছোঁ আৰু আমাৰো আছে অলপ তাৰপিছত আহিব 17 নম্বৰ পোৱা নৱবিবাহিতা বিশ্বজ্যোতি কৰা আৰু দুল হাজৰিকা আহিব লাগে বিয়াৰ পিছত প্ৰথমখন দুল হয়নে বহিব বিশ্বৰ দুল পিকমেন অৰ্থাৎ 6 তাৰপিছত 17 নম্বৰতে আহিব ৰেৱতী মোহন ফুকন আৰু চন্দ্ৰজিৎ দাস গহপুৰ নগাঁৱৰ সম্মিলিত দল 17 নম্বৰ পাইছে তাত ভোগালী আৰু ভঠেলি আছে হয়দিয়া আৰম্ভ হয়দা ভঠেলি ভোগালী
ভোগালীত পৰিব চন্দ্ৰচিতৰ ৰেৱলী আৰু তাৰপিছত 15 নম্বৰ পাইছে আৰু 9টা ষ্টাৰ প্ৰশ্ন প্ৰথম ভাগৰ 5টা পিছৰ ভাগৰ 4টা পংকজ শৰ্মা দিলীপ কুমাৰ শৰ্মা দা আহিব লাগে এই দলটো অন্তিম দল হিচাপে কোৱালিফাই কৰিছে 9টা প্ৰশ্ন প্ৰথম ভাগৰ 5টা উত্তৰ দিছে আৰু বাকী পিছভাগৰ 4টা প্ৰশ্ন 9টা এই ছটাৰ মাজত আমাৰ মূল প্ৰতিযোগিতাখন হ'ব বাণিজ্য সংস্কৃতি ব্লেংক পেজ দি দিব লাগিব ব্লেংক পেজ কাজিউৰ উপস্থিত আছে কাজিউৰ সকলোৱে চিনি পায় গোটেই কুইজখন যিসকল আজি উপস্থিত নাই অসমৰ বিভিন্ন ঠাইৰ মানুহে বা বাহিৰৰ মানুহে ইউটিউব যোগে চাব পাৰিব যিসকলে কুইজ ওৱান ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ তেখেতসকলক ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনাইছোঁ আমাৰ ফুল কুইজখন ফাইনেল আজি পাব বহুতে ভাবে যে সেই কুইজ ৱৰ্ল্ড এইটো মোৰ বুলিয়ে ভাবে দোকানৰ গছিকে হেৰি কৰিছে মই একো নহয় জড়িত তাৰ লগত আচলতে কিন্তু কুইজ ভাল পাওঁ আৰু কুইজৰ প্ৰচাৰ প্ৰসাৰৰ কাম কৰি আছোঁ আৰু গাজিৰে এটা ভাল কাম কৰি আছে কাৰণ দিলীপ বৰুৱা ছাৰৰ এটা ভিডিঅ' আমি ৰাখিব নোৱাৰিলোঁ সেইটো বৰ বেয়া কথা আৰু 20 বছৰ পিছত তাৰ মূল্যায়ন হ'ব গাজিৰে কি কৰিছে আচলতে ধন্যবাদ গাজিউৰ আজি এই কুইজখন আমাক সকলোকে উপভোগ কৰাত সহায় কৰি দিয়াৰ বাবে